নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাহক আজিৰ বাতৰি মাজুলীৰ সৰ্বাংগীন বিকাশৰ লক্ষ্যৰে কংগ্ৰেছ প্ৰাৰ্থী ডক্টৰ ইন্দ্ৰনীল পেগুৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি পত্ৰ প্ৰকাশ নিউজ ডাইৰেক্ট ৰিপৰ্ট নিৰ্বাচনৰ দিন ক্ৰমাৎ চমু চাপি অহাৰ লগে লগে ৮৮ নং মাজুলী বিধানসভা সমষ্টিত বৃদ্ধি পাইছে নিৰ্বাচনী উখল-মাখল মাজুলীৰ সৰ্বাংগীন বিকাশৰ লক্ষ্যৰে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী ডক্টৰ ইন্দ্ৰনীল পেগুৱে প্ৰকাশ কৰিছে তেওঁৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি পত্ৰ শিক্ষা স্বাস্থ্য পৰ্যটন আৰু কৃষি ক্ষেত্ৰত লগতে মাজুলীৰ যুৱ প্ৰজন্মৰ স্বাৱলম্বিতাৰ ওপৰতো বিশেষ গুৰুত্ব আৰোপ কৰিছে প্ৰাৰ্থীগৰাকীয়ে মাজুলীৰ ৰাইজৰ বাবে একাধিক উন্নয়নমূলক সপোন লৈ নিৰ্বাচনী ৰণত অৱতীৰ্ণ হৈছে কংগ্ৰেছ প্ৰাৰ্থী ডক্টৰ ইন্দ্ৰনীল পেগু প্ৰকাশিত প্ৰতিশ্ৰুতি পত্ৰত মাজুলীৰ শিক্ষা আৰু স্বাস্থ্যৰ খণ্ডত এক আমূল পৰিৱৰ্তন অনাৰ স্পষ্ট ইংগিত দিয়া হৈছে শিক্ষাৰ ক্ষেত্ৰত মাজুলীত নতুনকৈ আইন বিএড বাণিজ্য আৰু অভিযান্ত্ৰিক মহাবিদ্যালয় স্থাপনৰ লগতে এটা অত্যাধুনিক বিশাল পুথিভঁৰাল নিৰ্মাণৰ কথা উল্লেখ কৰিছে প্ৰাৰ্থীগৰাকীয়ে আমাৰ প্ৰতিজ্ঞাপত্ৰ অসম বিধানসভা নিৰ্বাচন 2026 প্ৰতিজ্ঞাপত্ৰ ৯৮ নং মাজুলী বিধানসভা সমষ্টি ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী ডক্টৰ ইন্দ্ৰনীল পেগু আমি যুঁজিম আমি জিকিম ৰাইজৰ শক্তিৰে বিকশিত মাজুলী গঢ়িম প্ৰতিজ্ঞাপত্ৰ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱ দুয়োজনা গুৰুৰ পদৰেণু ৰঞ্জিত পবিত্ৰ বৈষ্ণৱ ক্ষেত্ৰ মাজুলীৰ প্ৰতি গৰাকী নমস্য ব্যক্তিৰ প্ৰতি মই ডক্টৰ ইন্দ্ৰনীল পেগুৱে আন্তৰিক শ্ৰদ্ধা আৰু ভক্তিপূৰ্ণ সেৱা নিবেদন কৰিলোঁ ৯৮ নং মাজুলী বিধানসভা সমষ্টিৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী ৰূপে আপোনালোকৰ পৰা লাভ কৰা অকৃত্ৰিম মৰম আশীৰ্বাদ আৰু উৎসাহে মোৰ মনোবল দুগুণে বৃদ্ধি কৰিছে মোৰ জন্মভূমি মাজুলীৰ ভাই ভনীসকল আন ঠাইতকৈ ব্যতিক্ৰমী মাজুলীৰ যুৱ সমাজ মাজুলীৰ ভৱিষ্যত ছাত্ৰ ছাত্ৰীসকলৰ ইতিবাচক সঁহাৰি আৰু সহযোগিতাই মোক উৎসাহিত কৰি তুলিছে মোৰ ইপ্সিত সপোন আৰু সংকল্পৰ সৈতে সকলো মাজুলীবাসী একাত্ম হ'ব পাৰিব বুলি আশা কৰি মাজুলীখনৰ সৰ্বাংগীন উন্নয়ন আৰু বিকাশৰ লক্ষ্যৰে আপোনালোকৰ পৰামৰ্শ আৰু আশীৰ্বাদ কামনা কৰি সংক্ষিপ্তভাৱে এই প্ৰতিজ্ঞাপত্ৰ প্ৰকাশ কৰিলোঁ ব্ৰহ্মপুত্ৰৰ বুকুত ব্ৰহ্মপুত্ৰৰ বক্ষত অৱস্থিত মাজুলীৰ ৰাইজৰ আশীৰ্বাদ অঞ্জলি শিৰত লৈ ব্ৰহ্মাৰ পুত্ৰ মহাবাহুক সাক্ষী কৰি প্ৰতিজ্ঞাবদ্ধ হৈছোঁ যে মই বিধায়ক হিচাপে নিৰ্বাচিত হৈ আহিলে নিম্নলিখিত বিষয়সমূহ মই আখৰে আখৰে পালন কৰিম প্ৰথমে মই আমাৰ সাব হেডিংছবোৰ পাঠ কৰি দিছোঁ শৈক্ষিক সমস্যা আঁতৰ কৰি মাজুলীক উচ্চ শিক্ষাৰ অভিকেন্দ্ৰ স্বৰূপে গঢ়ি তুলিম মাজুলী স্বাস্থ্য খণ্ডক বৈপ্লৱিক পৰিৱৰ্তন আৰু আধুনিকীকৰণেৰে উজ্বলাই তুলিম প্ৰচুৰ সম্ভাৱনাময় মাজুলীখনক উত্তৰ পূব ভাৰতৰ সৰ্বাধিক জনপ্ৰিয় পৰ্যটনৰ অভিকেন্দ্ৰ ৰূপে গঢ়ি তুলিম অৰ্গেনিক মাজুলী গঢ়ি তুলি কৃষি খণ্ডত পৰিৱৰ্তনৰ জোৱাৰ আনিম ক্ষুদ্ৰ উদ্যোগৰ জৰিয়তে স্বনিৰ্ভৰশীল মাজুলী গঢ়ি তুলিম উন্নত যাতায়াতৰ জৰিয়তে মাজুলীৰ সৰ্বাংগীন উন্নতিৰ অটল প্ৰতিজ্ঞা গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধান প্ৰদান কৰিবলৈ চেষ্টা কৰিম এই পৃথিৱী এক ক্ৰীড়াংগন ক্ৰীড়া হ'ল শান্তিৰ প্ৰাংগণ মই সকলোবোৰ এতিয়া ডিটেইলছত জনাব বিচাৰিছোঁ আনহাতে স্বাস্থ্য খণ্ডৰ উন্নয়নৰ প্ৰতিশ্ৰুতি দি ডক্টৰ পেগুৱে মাজুলীক এটা জিৰ' ৰেফাৰেল জিলা হিচাপে গঢ়ি তোলাৰ সংকল্প লৈছে মাজুলীত এখন চিকিৎসা মহাবিদ্যালয় স্থাপনৰ লগতে ডায়েলিচিছ আৰু কেম'থেৰাপিৰ দৰে উন্নত চিকিৎসাৰ সুবিধা উপলব্ধ কৰোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে তদুপৰি ৰোগীৰ আত্মীয় সুবিধাৰ্থে গুৱাহাটী ডিব্ৰুগড় আৰু যোৰহাটত
মাজুলী ভ্ৰমণ নিৰ্মাণ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। পৰ্যটনৰ দিশত মাজুলীক বিশ্ব দৰবাৰত অধিক জিলিকাই তোলাৰ বাবে মাজুলী আন্তঃৰাষ্ট্ৰীয় শিল্প প্লাজা আৰু এখন বহুমুখী সাংস্কৃতিক সন্মিলন কেন্দ্ৰ নিৰ্মাণৰ পৰিকল্পনা হাতত লৈছে। কৃষি খণ্ডত ৰাসায়নিক সাৰ বৰ্জন কৰি সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে অৰ্গেনিক মাজুলী গঢ়ি তোলাৰ লগতে যুৱ প্ৰজন্মক স্বাৱলম্বী কৰিবলৈ বয়ন, মৃৎ আৰু মুখা শিল্পৰ দৰে ক্ষুদ্ৰ উদ্যোগসমূহৰ আধুনিকীকৰণৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছে। নিৰ্বাচনৰ বৈতনী পাৰ হ'বলৈ প্ৰতিটো দলে এতিয়া ৰাইজক দিছে ইটোৰ পিছত সিটো প্ৰতিশ্ৰুতি। এতিয়া লক্ষণীয় হ'ব যে ডক্টৰ ইন্দ্ৰনীল পেগুৰ এই প্ৰতিশ্ৰুতি পত্ৰই মাজুলী ভোটাৰ ৰাইজক কিমান দূৰ আকৰ্ষণ কৰিবলৈ সক্ষম হয়। আজি আমি সকলোৱে জানো মাজুলীৰ যিটো ভৌগোলিক সুৰক্ষা, আজি পৰ্যন্ত মাজুলীৰ ভৌগোলিক সুৰক্ষা সম্ভৱ হৈ উঠা নাই। আজিলৈকে স্থায়ী সুৰক্ষাৰ কোনো ধৰণৰ ব্যৱস্থা বৰ্তমান চৰকাৰখনে কৰা দেখা নাই। আজি চাৰিওফালে আমাৰ খহনীয়া আছে। একেবাৰে ৰতনপুৰ পঞ্চায়তৰ টাকাৰ চুকৰ পৰা, শালমৰাৰ পৰা, কৰতিপাৰ, আহতগুৰি, উত্তৰ পাৰে জেংৰাই পৰ্যন্ত আমাৰ খহনীয়া এতিয়াও চলিয়ে আছে। কিন্তু এতিয়া পৰ্যন্ত আমাৰ স্থায়ী সমাধান হোৱা নাই। চৰকাৰে বিভিন্ন ধৰণে জিঅ' বেগ বা পাৰ্কোপাইন লগোৱা দেখা গৈছে। কিন্তু আমি মাজুলীবাসী ৰাইজে জানো যে জিঅ' বেগ স্থায়ী সমস্যা সমাধান কৰা দেখা নাই। আজি পৰ্যন্ত য'ত জিঅ' বেগ লগাই গৈছে সেই অঞ্চলটোৰ পৰাও খহনীয়া আৰম্ভ হোৱা দেখা গৈছে। আৰু সেইটো কাৰণে আজি পৰ্যন্ত কি কাৰণত বিজ্ঞানসন্মত পদ্ধতিৰে মাজুলীক সুৰক্ষিত কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰা নাই, এইটো আমাৰ আটাইতকৈ ডাঙৰ প্ৰশ্ন। কাৰণ প্ৰথমে মাজুলী স্থায়ীভাৱে সুৰক্ষিত হ'ব লাগিব, তেতিয়াহে আনবোৰ উন্নয়নৰ কথাবোৰ আহিব। কিন্তু আজি পৰ্যন্ত আমি ক'ব পাৰোঁ যে মাজুলী স্থায়ী সুৰক্ষাৰ কাৰণে যেনেধৰণে চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিব লাগে সেই সম্পৰ্কে আজি পৰ্যন্ত গ্ৰহণ কৰা দেখা নাই। আৰু দ্বিতীয় আমাৰ ডাঙৰ সমস্যাটো হৈছে যিটো আমাৰ পীতাম্বৰদেৱ গোস্বামী চিকিৎসালয়খন, জিলা হস্পিটেলখন। আজি আমি সকলোৱে জানো যে আমাৰ যিটো জিলা হস্পিটেল সেইটো কেৱল ৰেফাৰেল হস্পিটেল হিচাপে পৰিচিত হৈ আছে। আজি ৰোগীক যেতিয়াই লৈ যাওঁ তেতিয়াই ডক্টৰৰ এটাই কাম থাকে যে সেই ৰোগীক যোৰহাট মেডিকেল কলেজ নহ'লে ডিব্ৰুগড় মেডিকেল কলেজলৈ ৰেফাৰ কৰি দিয়ে। ইয়াৰ মূল কাৰণ হৈছে যে আমাৰ স্পেচিয়েলিষ্ট ডক্টৰৰ অভাৱ। আজি জিলা হস্পিটেলখনত কেইজনমান ডক্টৰ আছে, কিন্তু আজি পৰ্যন্ত আমাৰ যিটো স্পেচিয়েলিষ্ট ডক্টৰৰ প্ৰয়োজন সকলোবোৰ, পেডিয়াট্ৰিচিয়ানেই হওক, আমাৰ অৰ্থপেডিক্সেই হওক বা বিভিন্ন ধৰণৰ ৰোগৰ কাৰণে যেনেধৰণৰ স্পেচিয়েলিষ্ট ডক্টৰ থাকিব লাগে সেইটো আমি মাজুলী হস্পিটেলত পোৱা নাই। তাৰ উপৰি আটাইতকৈ ডাঙৰ কথাটো হ'ল যে যিটো আমাৰ ইয়াত যিবোৰ মেচিনাৰী থাকিব লাগে, আল্ট্ৰাছাউণ্ডৰ পৰা চিটি স্কেনৰ পৰা এক্সৰে মেচিনলৈকে, সকলোবোৰ প্ৰায়বোৰ সময়ত এটা অচল অৱস্থাত থাকে। আৰু সেইটো কাৰণে মাজুলীত বহুতো মৰ্মান্তিক ঘটনা সংঘটিত হৈছে। বহু ক্ষেত্ৰত যোৰহাটলৈ ৰোগীক লৈ যাওঁতে ৰাস্তাতে মৃত্যুবৰণ কৰিব লগা হৈছে। বহু সময়ত প্ৰসূতিসমূহেও মেডিকেল যোৱাৰ পথতে সন্তান প্ৰসৱ কৰিব লগা এটা মৰ্মান্তিক ঘটনা আমি সময়ে সময়ে দেখা পাইছোঁ। আজি পৰ্যন্ত বৰ্তমান চৰকাৰখনে দুবাৰ ঘোষণা কৰিলে মেডিকেল কলেজ স্থাপন কৰা হ'ব বুলি, কিন্তু আজি পৰ্যন্ত কিয় আৰম্ভ কৰা নাই, বৰ্তমান বিধায়কজনেও প্ৰশ্ন কৰা দেখা নাপালোঁ আৰু চৰকাৰখনেও কাম আৰম্ভ কৰা আমি দেখা নাপালোঁ। আৰু ইয়াৰ উত্তৰ মাজুলীবাসী ৰাইজক দিব লাগিব। 2018 চনত মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়খন প্ৰতিষ্ঠা হৈছিল। সেই একে সময়তে বহুকেইখন জিলাত ৰাজ্যিক বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হৈছিল। সকলোবোৰ বিশ্ববিদ্যালয়ত
12-13খন বিভাগ আছে, কিন্তু কেৱল মাজুলী বিশ্ববিদ্যালয়খনত আজি পৰ্যন্ত 3টা বিভাগ আছে, হিষ্ট্ৰী, পাৰফৰ্মিং আৰ্টছ আৰু অসমীয়া। বেলেগ সমষ্টি বা জিলাত ইমান বিভাগ প্ৰতিষ্ঠা কৰিব পাৰে, কেৱল মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ত 3টা বিভাগ কিয় আছে? সেই প্ৰশ্নৰ উত্তৰ ৰাইজক দিব লাগিব। আজি পৰ্যন্ত সেই সম্পৰ্কে বিজেপি বিধায়কজনে বিধানসভাৰ মজিয়াত উত্থাপন কৰা দেখা নাপালোঁ। কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰী মহোদয় মাজুলীত আহি ঘোষণা কৰি গ'ল, মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়খনক পূৰ্ণাংগ ৰূপ দিম, মাজুলীত মেডিকেল কলেজ প্ৰতিষ্ঠা কৰিম। কিন্তু এইটো কেৱল নিৰ্বাচনী টোপ নে পৰৱৰ্তী সময়ত সঁচাকৈ কামবোৰ আৰম্ভ কৰিব? নে বিধানসভাৰ মজিয়াত প্ৰশ্ন উত্থাপন নকৰিলে সেইবোৰ কাম নকৰিব নেকি? সেইটো আমাৰ কাৰণে চিন্তাৰ বিষয় হৈ পৰিছে। কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াই কোৱাৰ দৰে এই যুঁজখন শিক্ষিত আৰু অশিক্ষিত বিষয়বস্তুৰ ওপৰত নহয়। এই যুঁজখন হ'ল মাজুলীৰ প্ৰত্যেকটো প্ৰয়োজনীয় আৰু মৌলিক সমস্যাসমূহ সদনত শক্তিশালীভাৱে উত্থাপন কৰাটো। বিভিন্ন ধৰণে এটা নাৰেটিভ সৃষ্টি কৰিব বিচাৰিছে শিক্ষিত অশিক্ষিত। আমি কোনোদিনে কোৱা নাই শিক্ষিত বা অশিক্ষিতৰ কথা, কিন্তু মাজুলীবাসী ৰাইজক যোৱা কাৰ্যকালত মাজুলীক প্ৰতিনিধিত্ব কৰা বিধায়কগৰাকীয়ে জনাব লাগিব যে মাজুলীৰ মৌলিক সমস্যাবোৰ কি কাৰণে বিধানসভাৰ মজিয়াত উত্থাপন কৰিব নোৱাৰিলে। বৰ্তমান অৱস্থাত বহিঃৰাজ্যত আমাৰ বহুতো যুৱক যুৱতী খুব কম দৰমহাত কাম কৰি আছে। কেৰেলা, বেংগলোৰ, গোৱা ইত্যাদি ৰাজ্যসমূহত আমাৰ বহুতো যুৱক যুৱতী কাম কৰি আছে। এতিয়াও আমাৰ লগত যোগাযোগ কৰে যে দাদা ইলেকশ্যনৰ সময়ত আহিব লাগে আমি। এনেকুৱা বহুতো যুৱক যুৱতী তাত কাম কৰি আছে, কিন্তু খুব কম দৰমহাত, 10,000 পৰা 15,000ৰ ভিতৰত। কিন্তু আমি মাজুলীৰ সংস্থাপনৰ বাট মুকলি কৰিব নোৱাৰোঁ নেকি? মাজুলীত আমাৰ স্ক'প নাই নেকি? আমি কেনেধৰণে স্ক'প দিব পাৰোঁ সেইটো আমি পৰৱৰ্তী সময়ত আলোচনা কৰিম। মাজুলীৰ পৰা দেৱজিৎ বৰাৰ এক বিশেষ প্ৰতিবেদন, নিউজ নাও।